ৰমজান মুবাৰক গাইজ। মই আজি শুই উঠিয়ে ৰাতিপুৱা আগত কি কৰিছোঁ গম পাইনে? গা পা ধুই মেলি একেবাৰে পূৰা কাম বন কৰি যিহেতু ৰেডি হৈ একেবাৰে আজি কেইবাদিনৰ পৰা মানে মূৰটো ভালকৈ ফণিয়াবই পৰা নাই। যিহেতু মানে উৰণাটো লৈ থকা হৈছে মাথাত, সেইকাৰণে ল'বই মূৰটো ভালকৈ ফণিয়াবই পৰা নাই গাইজ। তাৰপিছতে উঠি একেবাৰে মই কি কৰিলোঁ নামাজো পঢ়িলোঁ। নামাজ পঢ়ি কোৰানো পঢ়ি ল'লোঁ দেই। কোৰাণ পঢ়ি মেলি যিহেতু কাপোৰ কেইটামানো আছিলে মোৰ, যিহেতু আনি কিনে জাপি ল'লোঁ। আনি জাপি মেলি দেখিছেনে, তাৰ মাজতে আকৌ হাজবেণ্ড আহিলে। হাজবেণ্ডে আহি কিনে মোক কৈছে মানে য'ত কাম কৰিবলৈ গৈছিলে তেওঁ, তাত মানে অসমীয়া মানুহ এজনে দিছে ইফতাৰী বুলি কিনে, আৰু তেওঁ জুচ এটা আৰু এইফালে দেখিছেনে মোৰ কাৰণে চকলেট দি পঠিয়াইছে, আৰু এইফালে খেজুৰৰ পেকেট এটাও দিছে। ইমান ভাল লাগিছে, তেনেকৈ কোনোবাই দিলে ভাল লাগে কিবা এটা, নহয় জানো গাইছ, ক'বচোন। তাৰপিছত আকৌ মই আজি যিটো একো বনোৱা নাই দেই, চুজি বনাইছোঁ। চুজি অকল মই গাখীৰত দিয়ে বনাওঁ দেই। গাখীৰ অকল সুদা গাখীৰ দি বনালে কিবা এটা টেষ্ট লাগে খাবলৈ কাৰণে। তাৰপিছত মোৰ ওচৰত যিখিনি ড্ৰাই ফ্ৰুট আছিলে আৰু সেইকেইটাই মই অকণমান দি ল'লোঁ। দি মেলি কিনে মোৰ পূৰা অলৰেডি হৈ গ'ল যে মোৰ ধুনীয়াকৈ একদম পূৰা বহুত ধুনীয়া হ'ল, খাবলৈও খুবেই টেষ্টি হ'ল। তো আপোনালোকে যেতিয়া এনেকৈ বনাই চাবচোন। তাৰপিছতে এই দেখিছেনে মই আটাও খুচি ল'লোঁ, যিহেতু ৰুটিটো নবনালে নহ'ব। হাজবেণ্ডে ৰুটিটো খাই বহুত ভাল পায়, তো সেইটো কাৰণে দেখিছেনে ৰুটিটো বনাইছোঁ। যিহেতু ইমানেই ধুনীয়াকৈ ৰুটিখন ফুলিছে দেখিছেনে, তো মই ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ বুলি। আৰু গাইছ, মোক ভিডিঅ'বিলাক চাই কেনেকৈ পায় কমেণ্ট কৰিবচোন। তাৰপিছত একেবাৰে মই চেহেৰিখিনি এইফালে ব্ৰইলাৰ অকণমান ধুনীয়াকৈ এনেকৈ মুখাকৈ বনাইছোঁ, আৰু এইফালে মই ইফতাৰী ওলায়ো লৈছোঁ, ৰেডি কৰি লৈছোঁ ধুনীয়াকৈ। তো আজি ইফতাৰী থালিখনো দেখুৱাই দিছোঁ আপোনালোকক। তাৰপিছত ওচৰৰ ঘৰৰ পৰাও অকণমান দিছিলে মোক ইফতাৰী, এইটো ভাবিলোঁ সেইখনো দেখুৱাই দিওঁ বুলি। তাৰপিছত ইফতাৰী সময় হৈ গ'ল আৰু মই ইফতাৰী খাই আছোঁ। আৰু আজিলৈ ইমানে আছিলে ভিডিঅ'টো। বাই গাইছ।